ক্যান নট হার্ট দিস পার্সোনালিটি গিফটেড বাই গড। ওটা আল্লাহ যিখিনি দিছে সেইটো কোনেও ল'ব নোৱাৰে। এর ধন নাই, মন আছে, কাম কৰিছো না কৰিছো, শিৱসাগৰ ৰাইজে সাক্ষী আছে। এই ভাইৰেল হবলৈ চুকলি অহা নাই। দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট, বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। পোচাকত মানুহৰ পৰিচয় নহয়, ব্যৱহাৰত মানুহৰ পৰিচয়। এই সময়খিনিত বৰ্তমান উপস্থিত আছে শুকুৰ আলী, আৰু শুকুৰ আলীৰ বিষয়ে আপোনালোকে যদি মই কওঁ, সকলোৱে চিনি পায় সৰ্বজন বিদিত। আৰু মই ইয়াত এইটো কাৰণে আজি এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ নাজিৰাত যি বৰ্তমান অচলা অৱস্থা হৈ পৰিছে, অৰ্থনৈতিকভাৱে নাজিৰাখন একেবাৰে শেষ হৈ গৈছে। শিৱসাগৰৰ এটা অংশ, বৃহৎ অংশ, শিৱসাগৰখন সম্পূৰ্ণৰূপে বানত ডুব গৈছে, তাৰ মাজতেও নাজিৰা অংশ বিশেষ। আৰু নাজিৰাত বৰ্তমান সময়ত যি এটা অৱস্থা হৈছে, অসমৰ সৰ্বতো পাৰৰ পৰা ভিন্ন ৰাজ্যৰ পৰা লোকসকল আহিছে সহায়ৰ হাত আগবঢ়াবলৈ। তাৰ মাজতে আমি দেখিছোঁ শিমলুগুৰিত উপস্থিত হৈছে শুকুৰ আলী, আৰু শুকুৰ আলীৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, কাৰণ এই বিপদৰ সন্ধিক্ষণত কিন্তু আমি দেখিছোঁ বহু ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে, আৰু সকলোকে আমি হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। তাৰ মাজতে শুকুৰ আলী অন্যতম হিচাপে ইয়াত উপস্থিত হৈছে। প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি ইমানখিনি ইয়াত আহিছে, আৰু কি ক'ব আচলতে, কি ক'ব ইয়াত উপস্থিত হৈ? উপস্থিত হৈছো, আপোনালোকে নিশ্চয় জানে শিৱসাগৰ নাই। মই ভাবিছিলো কিবা এটা কৰিব, কাৰণ মোৰ বহুত এজাহাৰ আছে মোৰ নামত, আৰু মই আপোনালোকে জানে মোৰ কোনো ইনকাম নাই। মই যিটো যায় সেইটোতে জত লাগে, বহুত দুখীয়া মানুহ। আপোনালোকে নিশ্চয় জানে যে মই পলিটিক্স কৰিলেও ইমানখিনি নাই, তথাপিও মোৰ ধন নাই, মন আছে। মই শিৱসাগৰত আহিলো, পৰিস্থিতি বুজ ললো, মানুহে কান্দি আছে, ঘৰত থাকিবলৈ কোনো ব্যৱস্থা নাই। কথা দিছিলো, আৰু এই কথা দি আমি ভাই ককাই এইখিনি আমাৰ টিম আহি আৰু কেইজন বাহিৰত আছে, লগাই দিছো, মানে ঠায়ে ঠায়ে লগাই দিছো। একচুৱেলি আমি মিডিয়াৰ সন্মুখত চুকলিক শ্ৰমিক দেখুওৱা বা কাম কিমানখিনি কৰিছো সেইটো দেখুৱাবলৈ চুকলি ইয়াত অহা নাই। চুকলি কাম কৰিবলৈ আহিছে, কামটো হ'ব লাগে, বাছ এইখিনি কথা। কিন্তু আমি যিমানখিনি আনিছো, কিছুমান মিডিয়া বজাইছে ইমানখিনি আছে ইমানখিনি আছে। মই যিমানখিনি মানুহ আনিছো, এই মানুহ শ্ৰমিক বিলাকে যে নিউজৰ মাজত যে আমি দেখুৱাব লাগে চুকলি কাম আনিছে। কালি এটা নিউজত দেখুৱাইছে, কৈছে চুকলি অপপ্ৰচাৰ চলাইছে, শিৱসাগৰত বদনাম কৰিছো বুলি, আৰু চুকলি মিছা বদনাম চলাই প্ৰচাৰ চলাইছে যে শ্ৰম দান দিয়া নাই। নিশ্চয় আপোনালোকে দেখাই পাইছে, আজি আমি কথা দি কথা ৰাখি কাম কৰিছো না কৰিছো, শিৱসাগৰ ৰাইজে সাক্ষী আছে। শিৱসাগৰে মানুহে গম পাইছে, তথা আপোনালোকেও গম পাইছে, আপোনালোকৰ মিডিয়া জগতেতো গম পাইছে যে চুকলিয়ে কাম কৰি আছে কি কৰা নাই। এতিয়া কিছুমান মিডিয়াই ভিউজৰ কাৰণে কিছুমানে অপপ্ৰচাৰ চলাব খোজে, কিন্তু আমি মিডিয়াৰ সন্মুখত আনিব খোজা নাই যে আমি ইমানখিনি শ্ৰমিকে কাম কৰি আছে, এইটো আমাৰ নিউজত ভাইৰেল হ'ব লাগে। এই ভাইৰেল হ'বলৈ চুকলি অহা নাই। চুকলিৰ যিখিনি সমৰ্থ আছে, আমি সেই সমৰ্থন হিচাপে শ্ৰম দান দিম বুলি কৈছিলো। ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছো, আমাক ৰাইজে সহায় সহযোগিতা কৰি আছে, কাৰণ আমিতো ঘৰ বনাব নোৱাৰিম অকলে। ৰাইজে এটা ঘৰ বনাবলৈ বেৰা লাগিব, টিন পাত লাগিব, হয় নে নহয়, ৰছী লাগিব, তাঁৰ লাগিব, আৰু শ্ৰমিকসকলৰ যিখিনি সামগ্ৰী লাগে সেইখিনি লাগিব। শ্ৰমিকসকলৰ যিখিনি সামগ্ৰী, তাঁৰ, ৰছী, সেইখিনি মই লৈছো। কোনোবাই আমাক তাঁৰ দিছে, কোনোবাই আমাক বেৰা দিছে, কোনোবাই আমাক বাঁহ দিছে, আমি ধন্যবাদ জনাইছো। কোনোবাই বেটিং দিছে, ধন্যবাদ জনাইছো। জনে যি পাৰিছে, যাৰ যিখিনি সমৰ্থ আছে। যদি চুকলিক কেইজনৰ হাতত মই গৈছিলো যে আমি শিৱসাগৰৰ অৱস্থা বেয়া, আপোনালোকে বহুত টকা বহুত পালে যায়, আমাক অকণমান সহায় কৰক। আমাক কোনে সহায় নাই, আমাক তুল্যত আচলতে কৰিছে। মই তাৰ পিছতে আৰু একো বিচৰা নাই। কৈছিলো বাইদেউ, মই ফেচবুকত দিছিলো, দিয়াও নাই মানুহে ইমানখিনি। 2-1 টকা কোনোবাই দিছিলে, মই দেখুৱাই দিম চব, কিন্তু মোক দিয়া নাই। তুল্যত আচলতে কৰিছে, গতিকে আমি তুল্যত আচলতে কৰিবলৈ অহা নাই। মই কাম কৰিবলৈ আহিছো, মই হাতেৰে কাম কৰি দেখুৱাই আছো। আপোনালোকে নিশ্চয় পাইছে মই কাম কৰিছো। ইতিমধ্যে এটা ঘৰ হৈ গৈছে, কালি আৰু 2-3টা ঘৰ হৈ যাব। এইটো ঘৰ বনাই আছো, ইয়াতে অঞ্চলৰ মানুহ আছে, ইয়াতে ক'ত বা গ'ল। আপুনি কিমান দিন হ'ল ইয়ালৈ অহা? আমিতো এসপ্তাহ হৈছে মই আহিছো। আৰু কেইদিনমান ইয়াত থাকিব? হয়, আমি যিমান পাৰো চেষ্টা কৰিম। আমি এটা মানে আপোনালোক টিম আহিছে ন ইয়াত? টিম আহিছে, আৰু টিম আহিব, কথা পাতি আছো। আৰু এটা কথা, মই কথা পাতি আছো, যিসকলৰ ঘৰত বিজুলী নাই, ঘৰ নাই, বিজুলী ক'ত থাকিব, কাৰেণ্টৰ ব্যৱস্থা নাই, তেওঁলোকক আমি এটা মেকানিকেল ফোন কৰিছো। তেওঁ যদি আহে, তেওঁলোকক কথা পাতি আছো, যদি আহে আমি অৰণ্যৰ কামটো কৰিবলৈ প্ৰতিশ্ৰুতি ৰাইজক দিলো। মই যদি আহে আমি সেইটো কৰিম, আৰু যদি নাহে মই ক'বলগীয়া একো নাই, চেষ্টা কৰিম মই যদি পাৰো। মানে কাৰেণ্টৰ ব্যৱস্থা কৰাৰ কাৰণে, কাৰণ ঘৰ নাই, কাৰেণ্ট ক'ত পাব। গতিকে সেইটোৰ কাৰণে যি অৰণ্যৰ কাম যদি আমি পাৰো, আমাৰ মেকানিক যদি দয়া কৰি আহে, তেনেহ'লে আমি এইটো চেষ্টা কৰিম।
এইটো আমি প্ৰতিশ্ৰুতি ৰাইজক দিলো, আশা আছে আমি চেষ্টা কৰিম। ইয়াত আপুনি সহায় কৰিবলৈ আহিছে, ইয়াৰ ৰাইজৰ আদৰ সাদৰটো কেনেকুৱা পাইছে? নিশ্চয় আমাক কামৰা পৰিচয় এটা কথা কৈ থাকো নহয়, দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। পোচাকত মানুহৰ পৰিচয় নহয়, ব্যৱহাৰত মানুহৰ পৰিচয়। আজি ছোৱালীক মানুহে তুল্য তাচল্য কৰে না কৰে কি কৰে আমি সেইটো প্ৰেপ নকৰো, কিন্তু আজি শিৱসাগৰৰ মানুহে আগতে যেনেকুৱা মৰম দিছে ঠিক তেনেকুৱা ধৰণে এতিয়ালৈকে মৰম দি আছে। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে ছচিয়েল মিডিয়া এতিয়া আমাৰ দখলতে আছে, ইয়াত আৰু নিজৰ কথা ক'ব নালাগে, কিন্তু সেইটো আমাৰ দখলতে আছে। কাৰণ আমি ভাল কাম কৰি আছো না বেয়া কাম কৰিছে, নিশ্চয় অসমবাসী ৰাইজে বিবেচনা কৰি আছে, ইয়াত আমাৰ আমি ক'বলগীয়া একো নাই। সামাজিক মাধ্যমত দেখিছো আপুনি এনেকৈ কাম কৰিবলৈ অহাক দেখি বহুতে সামাজিক মাধ্যমত আপোনাক প্ৰশংসা কৰিছে, লিখিছে যে কিছুমানে লিখিছে, কালি এজনে অপপ্ৰচাৰ চলাইছে, চুগালি মিছা প্ৰচাৰ চলাইছে, চুগালি এটা কাম কৰাও নাই, এটা শ্ৰমিক অনা নাই। আমি শ্ৰমিক নিউজৰ আগত দেখাবলৈ আমি খোজা নাই, আৰু আমি কাম কৰি আছো না কৰিছো এইটো শিৱসাগৰৰ মানুহে সাক্ষী আছে। ইয়াত আমাক সন্মুখত মিডিয়াৰ সন্মুখত ডাঙৰ ডাঙৰ কথা কৈ আমাৰ শ্ৰমিক দেখুৱাৰ আমাৰ প্ৰয়োজন নাই, ভিউজ ইনকাম কৰাৰ চুগলিৰ প্ৰয়োজন নাই। আল্লাহে মোক দিছে, কেয়াৰ নট হাৰ্ট দিছ পাৰ্চনেলিটি গিফটেড বাই গড। গতিকে আল্লাহে যিখিনি দিছে সেইটো কোনেও ল'ব নোৱাৰে, এইটোৱে কথা। আৰু কিবা ক'ব নেকি? বানপীড়িত লোকসকলক উদ্দেশ্যে কিবা ক'ব নেকি? বানপীড়িত আৰু ক'বলৈ কাৰণে আমি যিমান পাৰো চেষ্টা কৰিম, যি পাৰো আৰু কি, যিহেতু আমাৰ পইচা পাতি নাই, আমি আৰ্থিকভাৱে নোৱাৰিলো, শাৰীৰিকভাৱে কৰিম বুলি কথা দিছিলো, আমি হাতে কামেৰে আমি কৰি আছো আৰু যিমান পাৰো কৰি যাম। মই মোৰ মাৰ কাৰণে দোৱা মাগিছো। আৰু সেইটো আমাক আহিছিলে, তাৰ মা আজি ঢুকালে, বহুত বেয়া লাগিলে। এইমাত্ৰ খবৰ আহিলে আপোনাৰ মা ঢুকাইছে? এইমাত্ৰ ঢুকালে। মোৰ মা ঢুকালে, মোৰ সৰু মা অলপ আগতে ঢুকালে। ইয়াত আহিছো শ্ৰম দিবৰ কাৰণে, অলপ সহায় কৰিবৰ কাৰণে। সকলোৱে মোৰ মাৰ কাৰণে দোৱা কৰিব যাতে আল্লাহ জান্নাত নচিব কৰে। এইটো দোৱা কৰিব। আমাৰ মানে বহুত দুখ লাগিলে, কাৰণ কাম কৰিবলৈ আহিছো, ভাল মানুহ থৈ আহিছো, আল্লাহৰ ইচ্ছা। আল্লাহ যাতে এনেকুৱা যেনেকুৱা বানপানী হোৱা নাই, চুনামি হৈ গ'ল, ছেকেণ্ডৰ ভিতৰতে কেনেকুৱা হৈ গ'ল মানুহৰ জীৱন, ঠিক তেনেকুৱা ধৰণে আল্লাহ যাক যিটো পচন্দ, আল্লাহ পচন্দ কৰিছে, আল্লাহ লৈ গৈছে। গতিকে আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰো, আৰু আপোনালোকে অসমবাসী ৰাইজৰ অনুৰোধ কৰিছো যে আপোনালোকে দোৱা কৰিব।